মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক চুকাফাৰ বিষয়ে কিছু কথা ক'ম। 1191 খ্ৰীষ্টাব্দত চীনৰ উনান প্ৰদেশৰ মুংমাও ৰাজ্যৰ ৰাজধানী কিংচেনৰ মাংলুঙত চুকাফাৰ জন্ম হয়। ক'ত জন্ম হৈছিলে? চীনৰ উনান প্ৰদেশৰ মুংমাও ৰাজ্যৰ ৰাজধানী কিংচেনত। সেই ৰাজ্যখনৰ অধিবাসীসকল আছিল বিখ্যাত টাই জনগোষ্ঠীৰ লোক। আজিও সেই ঠাইখন মুংমাও নামেৰেই জনাজাত। আহোমসকলে মোমায়েকক নিচায়েক বা নিচাদেউ বুলিছিল আৰু ককাক আইতাকক এনাইদেউ, পুথাদেউ বা এনায়েক পুথায়েক বুলি কৈছিল। চুকাফাৰ নিচায়েক মানে মাকৰ ককায়েক পামেওপুঙৰ কোনো সন্তান নাছিলে আৰু সেইকাৰণে চুকাফা মুংমাও ৰাজসিংহাসনৰ উত্তৰাধিকাৰী হিচাপে বিবেচিত হৈছিল। ককাক আইতাকৰ মৰম চেনেহত চুকাফা ডাঙৰ দীঘল হৈছিল আৰু সেইদৰে 19 বছৰ কাল মুংমাও ৰাজ্যৰ ৰাজকুমাৰ হৈ থাকোঁতেই এপায়েকৰ তাৰমানে মামীয়েকৰ নিচাদেউকৰ ঘৈণীয়েকৰ এটি পুত্ৰ সন্তান জন্ম হয়। লগে লগে চুকাফাৰ মুংমাওৰ ৰাজসিংহাসন লাভৰ আশা একেবাৰে নোহোৱা হৈ গ'ল। তেতিয়া চুকাফাক এনায়েকে তাৰমানে আইতাকে মাকৰ মাকে ক'লে যে একেখন হাবিতে দুটা বাঘ নাথাকে, একেখন পাততে দুজন ৰজাও নবহে, গতিকে তুমি আন এখন ৰাজ্যলৈ গুচি যোৱা। আৰু সেই এনায়েকৰ পৰামৰ্শমতে তেওঁ মুংমাও এৰিবলৈ স্থিৰ কৰিলে। তেওঁ লগত অৰ্থাৎ চুকাফাই লগত কিছু লগৰীয়া লৈ অত্যন্ত দুৰ্গম দীঘলীয়া বাটেৰে বাটকুৰি বাই যাত্ৰা আৰম্ভ কৰিলে। যাত্ৰাপথত নৈ জান-জুৰি, পাহাৰ পৰ্বত, হিংস্ৰ জীৱ-জন্তুৰে পৰিপূৰ্ণ অটব্য অৰণ্য অতিক্ৰম কৰিছিল। সেইদৰে 13 বছৰ কাল ভ্ৰমণ কৰি তেওঁলোকে দৈ কাওৰং বৰ্তমানৰ পাটকাই পৰ্বতৰ কাষৰীয়া ঠাইবোৰত ঘূৰি পকি খামজাং নামৰ এখন ঠাইত তেওঁলোক উপস্থিত হয়। সেই খামজামেই আছিল টাই আহোমসকলৰ প্ৰথম মুং বা প্ৰদেশ। তাত এজন শাসনকৰ্তা নিয়োগ কৰি প্ৰায় এবছৰ কাল থাকে চুকাফা আৰু তেওঁৰ লগৰীয়াসকল। তাৰপিছত তেওঁলোকে কিছুদূৰ আগুৱাই গৈ নং ইয়াং নামৰ এটা হ্ৰদ পালেগৈ। বাটত মাজে সময়ে তেওঁলোকে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গৈ আছিলে, তেওঁলোকক নগা গাঁও কিছুমানৰ মাজেৰে গৈ থাকোঁতে নগাবিলাকে চুকাফাৰ দলটোক বাধা দিছিল আৰু শেষত গৈ তেওঁলোকৰ মাজত চুকাফা আৰু নগাসকলৰ মাজত যুদ্ধও হৈছিল। যেতিয়া যুদ্ধত নগাসকল পৰাজিত হৈছিল, তেতিয়া তেওঁলোকে চুকাফাৰ বশ্যতা স্বীকাৰ কৰিছিল। তাৰপিছত চুকাফাই প্ৰায় 13 বছৰ কাল ভ্ৰমণ কৰি পাটকাই পৰ্বত পাৰ হৈ নামৰূপ নৈয়েদি বুঢ়ীদিহিং হৈ সৌমাৰ অঞ্চলৰ টিপামত উপস্থিত হয়। টিপাম এডোখৰ ঠাইৰ নাম। টিপামত 3 বছৰ থাকি ৰাজধানী পাতিবৰ বাবে উপযুক্ত ঠাইৰ সন্ধানত নামি পৰিল। অভয়পুৰ, হাবুং, দিখৌমুখ, শিমলুগুৰি আদি ঠাইৰ
প্ৰত্যেকতে কেইবছৰমান থাকি অৱশেষত বৰ্তমানৰ চৰাইদেউত চুকাফাই ৰাজধানী পাতে। চৰাইদেউৰ পূৰ্বৰ নাম আছিল চেৰাইদৈ। মনত ৰাখিবা, চৰাইদেউ এখন ঠাইৰ নাম। সেই ঠাইখনৰ আগতে, চৰাইদেউৰ আগতে সেই ঠাইখনৰ নাম আছিলে চেৰাইদৈ। চেৰাইদৈৰ শব্দৰ অৰ্থ হ'ল উজ্জ্বল পাহাৰৰ নগৰ। বানপানীৰ উপদ্ৰৱৰ বাবে চুকাফাই ক'তো নিগাজিকৈ ৰাজধানী পাতিব পৰা নাছিল। কিন্তু চৰাইদেউ আছিল তুলনামূলকভাৱে আনবোৰ ঠাইতকৈ ওখ আৰু খেতি বাতি কৰিব পৰাও তাত এটা অৱস্থা আছিল। সেইকাৰণে চুকাফাই চৰাইদেউতে স্থায়ী ৰাজধানী পাতি শিৱসাগৰ জিলাৰ দক্ষিণ পূব অঞ্চলটো শাসন কৰিবলৈ ধৰিলে। এইখিনিতে এটা কথা মনত ৰাখিবা, আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। আকৌ কৈছোঁ, চৰাইদেউ আহোম ৰজাসকলৰ প্ৰথম ৰাজধানী আছিল। আহোম ৰজা চুকাফাই শাসন কৰিবলৈ লোৱা ঠাইখিনিৰ নাম দিয়া হৈছিল মুং দুন চুনখাম। মুং দুন চুনখাম। মুং মানে দেশ, দুন মানে পূৰ্ণ, চুন মানে বাগিচা আৰু খাম মানে সোণ। অৰ্থাৎ মুং দুন চুনখামৰ অৰ্থ হ'ল সোণৰ বাগিচাৰে ভৰা দেশ। মুং দুন চুনখাম শাসন কৰি থাকোঁতেই 1228 খ্ৰীষ্টাব্দত চুকাফাৰ মৃত্যু ঘটিল আৰু তেওঁক চৰাইদেউতেই মৈদাম বা সমাধি দিয়া হয়। এতিয়া আহিছোঁ আমি চুকাফাৰ চৰিত্ৰ আৰু ব্যক্তিত্বলৈ। চুকাফা এগৰাকী অতি মোহনীয় ব্যক্তিত্বৰ অধিকাৰী আছিল। তেওঁ দৃঢ়মনা স্বভাৱ আৰু মানুহক সহজে আকৰ্ষণ কৰিব পৰা স্বভাৱৰ অধিকাৰী আছিল। লগতে চুকাফাৰ আছিল এক দূৰদৃষ্টিসম্পন্ন চৰিত্ৰ, আৰু যি চৰিত্ৰই ৰাজ্য গঠন কৰাৰ কামত তেওঁক অৰিহণা যোগাইছিল। যাত্ৰাপথৰ আগতে তেওঁ সকলো কথা চিন্তা কৰি কোনো কেৰুণ নলগাকৈ দলটো গঠন কৰিছিল। ৰাজ্য শাসনৰ সুবিধাৰ কাৰণে চুকাফাই বুঢ়াগোহাঁই বৰগোহাঁই নামৰ দুজন মন্ত্ৰী নিয়োগ কৰিছিল। চুকাফা যেতিয়া অসমলৈ আহিছিল, তেতিয়া দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী নামৰ দুটা জাতিয়ে শাসন কৰিছিল। মৰাণসকলৰ ৰজা আছিল বডৌচা আৰু বৰাহীসকলৰ ৰজা আছিল ঠাকুমথা। চুকাফাই এই দুয়োটা জাতিৰ লগতে বৈবাহিক সম্বন্ধ স্থাপন কৰি মিত্ৰতা কৰিছিল। তদুপৰি চুকাফাই মৰাণ বৰাহী আদি জাতিৰ লোকক ৰজাঘৰীয়া বিষয়বাব দি সেই থলুৱা জাতিবিলাকৰ পৰা মৰম বুটলিবলৈ সক্ষম হৈছিল। কোনো লোকক যোগ্যতা অনুসৰি, যেনেকৈ মৰাণসকলক মৌজগনীয়া, খৰিকটীয়া, হাতীচুংগী আদি কামত নিয়োগ কৰিছিল আৰু বৰাহীসকলক চাংমাই, কুকুৰা চোৱা, হাঁহ চোৱা আদি কামত নিয়োগ কৰিছিল। সেই ব্যৱস্থাৰ ফলত আহোমসকলক থলুৱা লোকসকলে, থলুৱা মানে কি জানানে, স্থানীয় থলুৱা লোকসকলে আপোন বুলি ভাবিবলৈ লৈছিল। একেবাৰে শেষত চুকাফা সম্পৰ্কীয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চুকাফাৰ ৰাজত্বকালৰ পৰাই আমাৰ ৰাজ্য অসমত বুৰঞ্জী লিখাৰ নিয়ম আৰম্ভ হয়। সেয়া অসমীয়া জাতিৰ বাবে চুকাফাৰ এক অতি মহান অৱদান। গতিকে চুকাফা সম্পৰ্কে তোমালোকে সকলো কথা গম পালা। কথাবোৰ